বাৰিষা বতৰ বৰষুণ আৰু এতিয়া নহাকৈ ক'ত থাকিব ঘৰত থকা কাৰণে এতিয়া মাছ চাছ ধৰি খাব পাৰিলোহেঁতেন এতিয়া ইয়াত আৰু কি মাছ ধৰিবি ইয়াত আলু পিটিকা পানীটো দেখোন খুলিব নোৱাৰা হৈ থাকিলোঁ মই এইবাৰ কি হ'ল আকৌ খোল খালে মানে অৰুণাচললৈ যিদিনাখনি পাৰিছোঁ সেইদিনাখনি পৰা গৰম পানী খাই আছোঁ আৰু বন্ধুসকল মানে ঠাণ্ডা পানী খাবলৈ ভয় লাগি গৈছে ৰাতিপুৱা এক ফ্লাক্স গৰম কৰি দিওঁ আৰু লাহেকৈ দিনটো খাই থাকোঁ নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন ভিডিঅ' এটালৈ মানে এতিয়া লৈছোঁ এইফালে লেটা পলু ভাজি আৰু এইফালে আলু পিটিকা জলকীয়া পিঁয়াজ আৰু এইফালে আছে পননোৱা শাক আৰু দাইল যিহেতুকে পননোৱা শাক মানে আমি য'ত আছোঁ বৰ্তমান সোমাই অহা ৰাস্তাটো কাষতে আছে লাহেকৈ বুটলি থাকোঁতে আজি এজন আমাৰ দাদা এজনে সুধিছে যিহেতু শাক খায় নেকি মই খায় পননোৱা শাকটো বন্ধুসকল মানে যিহেতুকে যেতিয়া মানুহৰ পানী জমা হয় তেতিয়া খায় একচুৱেলি কোনো ভাবিব নালাগে আমাৰ পানী জমা হৈছে বুলি বিশেষকৈ আমি খাই থাকোঁ আৰু মই দেখিলে মানে লাজ নকৰোঁ মানে মানুহৰ আগতে বুটলি থাকিব পাৰোঁ আৰু এটা বস্তু খুব দেখি আছোঁ ইয়াতে হাতী খুতৰা কাইলৈ মানে আনি খাবহি লাগিব জয় শ্ৰীৰাম ৰাম মোৰ প্ৰিয় জলকীয়া এইফালে লেটা পলুটো ঘৰৰ পৰা নাহিলে অৰুণাচলত যিটো লেটা পলু পায় সেইটো মানে একদম কেঁচাটো জিন্দা তো আমি খাব ভাল নাপাওঁ কিছু সংখ্যক ব্যক্তিয়ে মোক এটা কথা সোধে বা কয়ো যে ভাতগাল খাই দেখুৱাই থাকিলে কি শিকিব পাৰি অৱশ্যে সেই কথাটো মিছা কথা নহয় মই ভাতগাল খাওঁ আৰু শিকিবলগীয়া ইয়াত একো নাথাকে মই কৈছোঁ নহয় যে মই দৈনন্দিন মই যিটো খাওঁ সেইটোকে মই দেখাওঁ একচুৱেলি ইয়াৰ পৰা শিকিবৰ কাৰণে মই কিন্তু ভিডিঅ'বিলাক মই নবনাওঁ এতিয়া চাওক মাজে মাজে আমি কেতিয়াবা ক'ৰবাত গাড়ী চলাই গৈ থাকিলে ৰাস্তা পদূলিবিলাক দেখাওঁ কিন্তু আমি যিটো ভাল বস্তু দেখোঁ মানে সেইটো দেখাবলৈ চেষ্টা কৰোঁ মই প্ৰথমৰ পৰাই মানে কি একচুৱেলি মই নিজে ক্ৰিয়েটৰ হিচাপে নহয় দেই ভিডিঅ' ক্ৰিয়েটৰ হিচাপে নহয় মই এনেই মোৰ নিজৰ ভাল লাগে মানে কিবা এটা সেইটো কাৰণে মই ভাত খোৱা ভিডিঅ'বিলাক দি থাকোঁ আজিনো কি খালোঁ ইয়াত শিকিবলগীয়া একো নাই মই যেনেকৈ ভাত খাওঁ সকলোৱে খায় কিন্তু প্ৰশ্ন হ'ল মই ভিডিঅ' বনাওঁ মোৰ ঘৰৰ মানুহক লৈ পেলানি কোনোবাই বেয়াকৈ ক'ব তেতিয়া কিছু সংখ্যকে আকৌ মাত মাতিবলৈ নাহে কিয়নো ক'ব লাগে বুলি সেইটো কিন্তু ভয় কাৰণ যিটোৱে বেয়াকৈ কয় সেইটো তলত যদি সেই কথাষাৰ ক'বলৈ অহা হয় যিটো সম্ভৱ তাকো হেঁচা মাৰি ধৰে বুলি ক'বলৈ ভয়তে নাহে মই বেয়া নাপাওঁ কিন্তু আমি ক'লে মানে আমাক বাধা দিব নালাগে কাৰণ আমি কাৰো ইনকাম খাব জনা নহয় 10 ৰুমত ইনকাম কৰিছোঁ যি পাইছোঁ তাকে খাইছোঁ তাকে দেখাইছোঁ ঠিক আপোনাৰ ভাল পোৱা নাই আপুনি নাচাব মাৰৰ লগত যৌন সম্পৰ্ক কৰা বা তোৰ ঘৈণীৰ লগত যৌন সম্পৰ্ক কৰিবলৈ দিবি নেকি সেইবিলাক শব্দ কি শব্দ কি ভাবি গুণি পেলানি কয় বাৰু হা তেনেকৈ লিখাকেইটাক মই এটা কথা কওঁ তহঁতৰ মাইকীবিলাকো আমাৰ ওচৰলৈ পঠিয়াই দিবি তহঁতে যদি খুচি কৰিব পৰা নাই আমি খুচি কৰি পঠিয়াম দেই আমাক বেয়াকৈ ক'বি যেতিয়া আমি বেয়াকৈ ক'বলৈ কুণ্ঠাবোধ নকৰোঁ চিধা কথা মই কাৰোলৈ ভয় নকৰোঁ আৰু যিকেইটা বেয়া কওঁ ন সঁচা কথাটো ক'বলৈ গ'লে মোৰ ভৰি তলৰ ধূলিকণৰ সমানো যোগ্য নহ'লে তহঁতকেইটা সেই কথাটো কিন্তু কৈ থ'লোঁ তহঁতক
মুঠতে নাভাবিবি যে বেয়াকৈ কৈ থাকিলে লাহনে ভিডিঅ' বনাবলৈ এৰি দিম। তহঁতে যিমান কবি তাতকৈ বেছি কৰিম মই, আৰু তহঁতকো মই সুখে নেদিম। আৰু যিসকলে নিজকে নিজে বহুত জ্ঞানী বুলি ভাবে, মোৰ সমান আৰু জ্ঞানী নাই, তেখেতসকলৰ সমান মূৰ্খ নাই আকৌ, সেইটো কথা মনত ৰাখিব। আমি পঢ়িব শুনিব নাজানো, আমি ভাতগাল খাই দেখুৱাব পাৰোঁ, কিন্তু যদি পঢ়িব নোৱাৰোঁ, কিন্তু পঢ়িব নাজানিলোঁ বা পঢ়িব নিশিকিলোঁ, কিন্তু আমাৰ মানসিকতাটো তেনেকুৱা নহয়। মায়ে হয় হা, কিন্তু কম আৰু ক'লেও জানো মানিবি তহঁতে। তহঁতে বকি বকি লেখি লেখি তহঁতৰ আঙুলি মোৰ ভোটা হৈ যাব, আঙুলি মোৰ অকৰা হৈ যাব, কিন্তু লাহনৰ ভাত খোৱা ভিডিঅ' নকমে। ৰেগুলাৰ 2টা 3টা 4টা 5টা 10টালৈকে পাই থাকিবি। সেইটো দেখা শুনা কথা। মোক যিসকলে ভাল পায় তেখেতসকলে চাবই, আৰু তেখেতসকলক মই পুনৰ বহুত বহুত ধন্যবাদ দিছোঁ, মানে সকলোকে দিছোঁ। কিন্তু ইমান নিকৃষ্ট আৰু যিকেইটা যে কওঁ তহঁতৰ ইয়াৰ পৰা কি শিকিব, এই বেয়া শব্দ লিখাকেইটাৰ পৰা শিকিবলৈ কি আছে কচোন বাৰু তহঁতকেইটাই? এই যিকেইটা কৈ থাক সেই তেনেকুৱা ইমান ধুনীয়া ধুনীয়া শুৱনিকৈ যে কথাকেইটা কওঁ, তোৰ লিখা ভতুৱাটোৰ পৰা শিকিবলৈ কি আছে? সেই বেয়া শব্দ মাকৰ ভনীয়েকৰ বায়েকৰ লগত যৌন সম্পৰ্কৰ যিকেইটা শব্দ প্ৰয়োগ যে কৰে, সেই শব্দকেইটাৰ পৰা তহঁতৰ ল'ৰা ছোৱালীকেইটাই কি শিকিছে এবাৰ এইটো সুধি চাবিচোন পাৰিলে দেই। মোক জ্ঞান দিবলৈ আহাতকৈ মোৰ ভিডিঅ'টো তেনেকুৱা শব্দ নাই। মই কাৰোবাকতো কোৱা নাই যে এগৰাকী বাইদেৱে এটা কথা কৈছে যে ল'ৰাটোকে ছোৱালীজনীকে ল'ৰাটোকে আৰু মাইকী মানুহগৰাকীকে টানিব নালাগিছিল। সেই বাইদেউগৰাকীক মই এটা কথা কওঁ, মই আপোনাক প্ৰথমতে ধন্যবাদ দিছোঁ কথাষাৰ জনোৱাৰ বাবে। আৰু কিন্তু এটা কথা কি, আপুনি এটা ছাইডৰ পৰা চাইছে, দুইটা ছাইডৰ পৰা এটা চাব লাগিব। মা শব্দটো আপোনাৰ মনত এবাৰ নিজেই ভাবি চাবচোন, তেনেকুৱা শব্দ প্ৰয়োগ কৰে নেকি? সেই শব্দকেইটা সেই ল'ৰাটোক শিকোৱা নাই নেকি? নে মই শিকাইছোঁ কোনোবাই? এবাৰ নিজক নিজে এবাৰ সুধি চাবচোন। মই বাইদেউ আপোনাক নামটো নকওঁ, কাৰণ আপোনাৰ প্ৰফাইলটো চাই আপুনি যথেষ্ট শিক্ষিত যেনে লাগিলে মোক, আৰু ভাল লাগিছে। মানে আপুনি সেই কথাষাৰ মোক কোৱাতকৈ আপুনি সেই তেখেতক ক'ব লাগিছিলে যে এনেকুৱা শব্দ লিখিব নাপায়। মাকক লৈ পিনি মা তেনেকুৱা শব্দ লিখে নেকি? দাখন ধৰাওঁতে ধৰাওঁতে শিলটো হৈ যায়েই। মোক বেয়াকৈ ক'লে কালা ময়ো বেয়াকৈ কমেই, হয় বাপেকো খাব জনা নাই মোক। যদি মোক পইচা দিছে ফেচবুকৰ পৰাই হওক বা ইউটিউবৰ পৰা হওক, সেই অভদ্ৰামী কৰা যেইটা বাপেকৰ মহালৰ পৰা মোক পইচাকেইটা দিয়া নাই। মোক পইচা দিছে কোনে? মেটাই, ফেচবুকে ইউটিউবে। সেই অভদ্ৰামীকেইটা দিয়া নাই। কিন্তু এই অভদ্ৰামীকেইটাই মাত্ৰ মানুহক বেয়াকৈ ক'বলৈহে আহে। ছ'চিয়েল জগতখন আমি ভিডিঅ' ক্ৰিয়েটৰসকলে বেয়া কৰা নাই। যিসকলে অভদ্ৰামী শব্দ প্ৰয়োগ কৰে সেই তেখেতসকলেহে গোটেই ছ'চিয়েল জগতখন বেয়া কৰি পেলাইছে। এনেকুৱা শব্দ পঢ়ি পঢ়ি মোৰতো অভ্যাস হৈ গ'ল, আৰু মই নিজক নিজে চিনি পাওঁ। মোৰ মানুহগৰাকীক মই চিনি পাওঁ, মোৰ ল'ৰা ছোৱালীহালক মই চিনি পাওঁ, মোৰ ঘৰখনৰ পৰিৱেশটো মই চিনি পাওঁ। তহঁতে যিমানে যি নকওঁ কিয়, তহঁতে যদি সৎসাহ আছে, মই যেনেকৈ এতিয়া যোৱাটো ভিতৰত মই কৈছোঁ মোৰ ঘৰ আমুকত, লখিমপুৰ বিহপুৰীয়াত সন্তপুৰ গাঁৱত, মোৰ নাম সীমান্ত লাহন, যদি আহিবি। তেনেকৈ তহঁতে যদি এক বাপেকৰ সন্তান হয়, এক মাকৰ গাখীৰ খাই ডাঙৰ হৈছে, তেতিয়াহ'লে মোক তেনেধৰণে এড্ৰেছটো দিবি। তহঁতৰ ঘৰলৈ মই যাবলৈ ভয় নকৰোঁ নহয়। ময়ো মানুহ, তয়ো মানুহ।
আজি যদি ৰাইজে বেয়া পালেহেঁতেন ৯৫,০০০ মানুহে মোক ফ'ল' কৰি কিনি বন্ধুত্বত এখন ঘৰৰ সদস্য হৈ নাথাকিলহেঁতেন। আজি মই ফেচবুকত আছোঁ কাৰণে এই ৯৫,০০০ মানুহৰ লগত মোৰ এখন ঘৰ গঢ়ি উঠিছে দেই। সেইটো কাৰণে সেই ৯৫,০০০ মানুহেই যে বেয়া সেইটোতো নহয়। মোক যিখিনি বেয়াকৈ কয়, সি আহি পিনি বেয়াকৈ লিখেহি, সেইখিনি মানুহ মোৰ ফ্ৰেণ্ড চাৰ্কলত নাই। সিহঁতে এটা ফেক একাউণ্ট খুলি ল'ব, খুলি লৈ পিনি আহি যায়। তহঁতৰ সিমানটোৱে অকাত, কাৰণ তহঁতৰ নিজৰ আইডেণ্টিটি দিব পৰা কথা নাই। মই পুনৰবাৰ কৈছোঁ তহঁতকেইটাক, মোৰ ভৰিৰ তলত গোবৰ ধূলি মাকতিবিলাক যে তাৰ সমানো যোগ্য নহয় তহঁত। মই তহঁতক সিমানটোকে ক'লোঁ। তাতকৈ আৰু তহঁতক কিবা ক'বলৈ আছে যদি কবি। মোৰ আকৌ ফটো লৈ পিনি যিকেইটা ফটো এডিটিং কৰি পিনি বনাই আছোঁ ন, তহঁতৰ যথেষ্ট কষ্ট হৈছে। ঘৰৰ এড্ৰেছটোত দিবি। তহঁতক ঘৰতে গৈ ধন্যবাদটো দি থৈ আহিব লাগিব মই। বাৰু এতিয়ালৈ সকলোকে শুভৰাত্ৰি জনাই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। মনৰ কথাবিলাক প্ৰকাশ কৰিছোঁ। ভাল পোৱাসকলে চাব, বেয়া পোৱাসকলে লাহেকৈ আঁতৰি দিব। আৰু এটা কথা কি, যিমান যি ক'লোঁ, মই যেনেকৈ যিমান বেয়াকৈ ক'লোঁ ভিডিঅ' বনাবলৈ নেৰোঁ, আৰু তহঁতক যিমান বেয়াকৈ ক'লোঁ তহঁতে অভদ্ৰামি কৰিবলৈ নেৰোঁ। কাৰণ সকলোকে ক'ব বিচৰা নাই, তহঁতকেইটাৰ গোষ্ঠীটোৱে তেনেকুৱা মানে। এতিয়ালৈ বাই।